সাংবাদিক বন্ধুসকল, সকলোকে আমি আপোনালোকক আদৰণি জনাইছো। আজি এখন সংবাদমেল আমি ৰাখিছো। প্ৰধানতঃ ভাৰতৰ কমিউনিষ্ট পাৰ্টি 25 সংখ্যক ৰাজ্য সন্মিলন ইতিমধ্যে সম্পন্ন হৈ গৈছে, যোৱা 6 পৰা যোৱা 8 ছেপ্টেম্বৰ। গতিকে এই সন্মিলনে আমি ভালেকেইটা প্ৰস্তাৱ গ্ৰহণ কৰিছো। গতিকে প্ৰস্তাৱখিনি সম্পৰ্কত অসমৰ ৰাইজৰ জ্ঞাতহে আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে আগবঢ়াব বিচাৰিছো। সৰ্বপ্ৰথমে মই ক'ব বিচাৰিছো, যোৱাকালি 6 জনগোষ্ঠী জনজাতিকৰণ বিচাৰি প্ৰধানতঃ কোচ ৰাজবংশী জনগোষ্ঠীয়ে যি আন্দোলন কৰিছে, এই আন্দোলনত অসম চৰকাৰ, পুলিচ প্ৰশাসনে যি ধৰণৰ আচলতে অমানৱীয় বা নৃশংস পৰ্যায়ত যিটো আচলতে আন্দোলনকাৰীক মাৰপিট কৰিলে, যিটো আচৰণ কৰিলে, ইয়াক আমি ধিক্কাৰ জনাইছো। আৰু দোষীসকলক আচলতে আমি শাস্তি বিহিবৰ কাৰণে আমি দাবী জনাইছো। এটা কথা চাওক, জনজাতি বিষয়টো আমি অন্যতম প্ৰধান আমি প্ৰস্তাৱ গ্ৰহণ কৰিছিলো যোৱা আমাৰ ৰাজ্য সন্মিলনে। জনজাতিকৰণ সমস্যাটো অতি জটিল সমস্যা। 6 জনগোষ্ঠী জনজাতিকৰণ, কোচ ৰাজবংশীকে ধৰি চাহ জনগোষ্ঠী, আপোনাৰ টাই আহোম জনগোষ্ঠী, মৰাণ, মটক, চুতীয়া, এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী দীৰ্ঘদিনীয়া। ইয়াৰ উপৰিও আৰু কিছু জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী তুলিছে। কলিতা জনগোষ্ঠীয়ে দাবী তুলিছে, নাথযোগী জনগোষ্ঠীয়ে তুলিছে, নেপালী জনগোষ্ঠীও গোৰ্খাসকলৰ কিছু ক্ষুদ্ৰ জাতিও তেওঁলোকে আচলতে এই জনজাতিকৰণৰ দাবী তুলিছে। আচলতে আমি জনজাতিকৰণ কি কাৰণে বিচাৰিছো, এই কথাটো সকলো পৰ্যায়ৰ মানুহে আচলতে জনাৰ প্ৰয়োজন আছে। স্বাভাৱিকতে মানুহে জনজাতি হবলৈ নিবিচাৰে। মানুহ কেতিয়াও তললৈ যাবলৈ নিবিচাৰে, ওপৰলৈ যাবলৈ বিচাৰে। গতিকে আমি ওপৰলৈ যাবলৈ বিচৰাৰ বিপৰীতে তললৈ যোৱাৰ যিটো কথা আহিছে, আমি আচলতে বৃহত্তৰ স্বাৰ্থত এই জনজাতিকৰণ বিচাৰিছো। জনজাতিকৰণ আমাক লাগে এই কাৰণেই যে অসমৰ পৰিচয়ৰ কাৰণে ভাবুকি আহিছে, অসমৰ যিটো স্বকীয়তাৰ কাৰণে ভাবুকি আহিছে, অসমৰ ভাষা সংস্কৃতিৰ কাৰণে ভাবুকি আহিছে, অসমৰ ৰাজনৈতিক ক্ষেত্ৰখন, অৰ্থনৈতিক ক্ষেত্ৰখনৰ কাৰণে ভাবুকি আহিছে, সমাজ জীৱনৰ কাৰণে ভাবুকি আহিছে, অসমৰ জনগাঁথনিৰ কাৰণে ভাবুকি আহিছে। তাৰ কাৰণে আচলতে সাংবিধানিক সুৰক্ষা দিবৰ কাৰণে আচলতে সকলোৱে আমি 6 জনগোষ্ঠীকে ধৰি সকলোৱে আচলতে জনজাতিকৰণৰ মৰ্যাদা আমি বিচাৰিছো। এই জনজাতিকৰণৰ মৰ্যাদা দীৰ্ঘদিনীয়া দাবীৰ ভিত্তিত অসম চৰকাৰৰ অৰ্থাৎ অসম বিধানসভাত প্ৰস্তাৱ গ্ৰহণ হৈছে। চিলেক্ট কমিটিলৈ এইটো পঠিওৱা হৈছে। চিলেক্ট কমিটিয়ে তদন্ত কৰি যিটো ৰিকমেণ্ডেশ্যন কৰিছে, সেই ৰিকমেণ্ডেশ্যনতো 1997 চনতে আচলতে এটা ৰিকমেণ্ডেশ্যন দাখিল কৰা হৈছিল। সেই ৰিকমেণ্ডেশ্যনত কোৱা হৈছিল যে কোচ ৰাজবংশীসকলক জনজাতি মৰ্যাদা দিবৰ পৰা যিটো বৈশিষ্ট্য, এই বৈশিষ্ট্যটো তেওঁলোকৰ আছে। আৰু বাকী যি মৰাণ, মটক, চুতীয়া আৰু আমাৰ টাই আহোম জনগোষ্ঠী, এই জনগোষ্ঠী কেইটাকো আচলতে জনজাতিকৰণৰ মৰ্যাদা দিব লাগে, যিহেতু তেওঁলোকৰ যিটো বেকৱাৰ্ডৰ অৱস্থা, এই বেকৱাৰ্ড অৱস্থাটো আপগ্ৰেড কৰিবৰ কাৰণেও আচলতে দিব পৰা যায় বুলি সেই চিলেক্ট কমিটিয়ে কৈছিল। কিন্তু ইয়াৰ উপৰিও চাবকাষ্ট হিচাপে XT আৰু টি গাৰ্ডেন ৱৰ্কাৰ্ছসকলক আচলতে জনজাতিকৰণৰ মৰ্যাদা দিব পৰা যায় বুলি এটা পইণ্টত কৈছে যে তেওঁলোকৰ যিটো অৰিজিনেল যিটো প্লেচ, এই অৰিজিনেল প্লেচটো আচলতে ব্ৰিটিছৰ দিনতে যিহেতু চাহ জনগোষ্ঠীৰ লোকসকলক অনা হৈছিল, বিহাৰ, উৰিষ্যা, সম্বলপুৰ পৰা আদি কৰি এই এলেকাবিলাকৰ পৰা। গতিকে সেই এলেকাটো আচলতে এই চাহ জনগোষ্ঠীয় এই লোকসকলৰ অৰিজিন প্লেচত আচলতে তেওঁলোকৰ জনজাতীয় মৰ্যাদা তেওঁলোকৰ আছে। গতিকে সেই ভিত্তিত এই কমিউনিটিটোকো আচলতে জনজাতিকৰণৰ মৰ্যাদা দিব লাগে বুলি কৈছিল। গতিকে এইখিনি কথা চালি জাৰি চাই গোটেই জনগোষ্ঠী কেইটাক আচলতে জনজাতিকৰণৰ মৰ্যাদা দিব লাগে। এইটো আমি আমাৰ পাৰ্টি কনফাৰেন্সে পুনৰ আমি প্ৰস্তাৱ গ্ৰহণ কৰিছো সৰ্বসন্মতিক্ৰমে যে শীঘ্ৰে ভাৰত চৰকাৰে, অসম চৰকাৰে আচলতে কাৰ্যকৰী কৰাৰ কাৰণে যাব লাগে যে 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব লাগে। এইটো হৈছে আমাৰ প্ৰধান চৰ্ত। ইয়াৰ লগতে আমি সাঙুৰি দিছো যে জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ পিছত আমাৰ ৰাজ্যখনক জনজাতি ৰাজ্য ঘোষণা কৰিব লাগে। আৰু জনজাতি ৰাজ্যকৰণ ঘোষণা কৰাৰ
পিছত সংবিধানৰ 371 ক অনুচ্ছেদ অনুসৰি আমাক বিশেষ ৰাজ্য মৰ্যাদা দিব লাগে, যিটো মৰ্যাদাৰ জৰিয়তে আমাৰ অসমৰ ভূমিৰ ওপৰত যিটো আমাৰ অধিকাৰ, সেই অধিকাৰটো যাতে সকলো জনগণে সাব্যস্ত কৰিব পাৰে। দ্বিতীয়তে আমাৰ যি মানে ৰীতি নীতি, আমাৰ যি পৰম্পৰা, আমাৰ যি সংস্কৃতি, এইবিলাকো যাতে আমি সুৰক্ষিত কৰিব পাৰোঁ তাৰ ব্যৱস্থা কৰা হৈছে। পূৰ্বতে এই দাবীটো কিন্তু কমিউনিষ্ট পাৰ্টীয়ে প্ৰথম উত্থাপন কৰিছিল, আমাৰ পাৰ্টীৰ নেতা কমৰেড প্ৰমোদ গগৈ নেতৃত্বত। ইয়াৰ উপৰিও আমি সেই সময়তে আমাৰ পাৰ্টীয়ে 370 অনুসৰিও, সংবিধানৰ 370 অনুসৰিও আমি দাবী উত্থাপন কৰিছিলোঁ যে অসমক বিশেষ ৰাজ্য মৰ্যাদা দিব লাগে, যিটো জম্মু কাশ্মীৰে উপভোগ কৰি আছিল। আমি সেই দাবীটো পুনৰ আমি উত্থাপন কৰিছোঁ। আচলতে এই দুটাৰ দাবী, এই দুটাৰ মৰ্যাদাৰ ভিত্তিত অসমক আচলতে সাংবিধানিকভাৱে সুৰক্ষিত কৰিব পৰা যায়। আমি কি কাৰণে কৈছোঁ যে যি ধৰণে অসমলৈ বহিৰাগতৰ প্ৰব্ৰজন তীব্ৰভাৱে চলি আছে, যি ধৰণে অসমলৈ বাংলাদেশকে আদি কৰি অন্যান্য বিদেশৰ পৰা যি ধৰণে প্ৰব্ৰজন ঘটি আছে, এই প্ৰব্ৰজন ৰোধ কৰিবৰ কাৰণে আচলতে এই সাংবিধানিক সুৰক্ষা কৰা হৈছিল। যিহেতু অসমৰ বিদেশী সমস্যাটো এটা দীৰ্ঘদিনীয়া সমস্যা আছিল, এই সমস্যাক লৈ আন্দোলন হৈছে অসমত। এই আন্দোলনৰ পিছত চুক্তি হৈছে, সেই চুক্তি, অসম চুক্তিৰ যিখিনি মূল কথা আছিল 5 নং আৰু 6 নং দফাত, এই গোটেইখিনি কথাৰ ভিত্তিতেই আমাৰ সাংবিধানিক সুৰক্ষা কথাখিনি আছে। গতিকে সেই সাংবিধানিক সুৰক্ষা দিবৰ কাৰণে আমি অসম চুক্তিক ভিত্তিতেও আচলতে আমি আমাৰ অসমক সুৰক্ষিত দিবৰ কাৰণে আমি দাবী উত্থাপন কৰি আছিলোঁ যে সেই সময়ত বিদেশী চিনাক্তকৰণৰ কাৰণে যিটো 1971 চনৰ 25 মাৰ্চটো যিটো কাট অফ ডেট নিৰ্ধাৰণ কৰা হৈছিল, সকলো দলে মানি লৈছিল, ইনক্লুডিং বিজেপি দল। গতিকে এই দলবিলাকে মানি লোৱাৰ পিছত যিটো কোৱা হৈছিল যে কেনেকৈ চিনাক্ত কৰিব, তাৰ কাৰণে NRC আপডেট কৰাৰ কাৰণে পৰামৰ্শ দিছিল আৰু সিদ্ধান্ত হৈছিল NRC আপডেট কৰিছিল। আপডেট কৰাৰ পিছত এই NRCখন যেতিয়া আপডেট কৰিলে, হাজাৰ হাজাৰ চৰকাৰী ধন খৰচ কৰি এতিয়া আমাৰ চৰকাৰৰ মুৰব্বীয়ে কৈছে যে NRC আমি মানি নলওঁ। এই NRCখন যদি অশুদ্ধ হৈছে তেতিয়া শুদ্ধ কৰি গ্ৰহণ কৰিব লাগিব। এই NRCখনে হৈছে আমাৰ মানে বিদেশীক চিনাক্তকৰণ কৰাৰ প্ৰধান মাধ্যম। গতিকে এই NRC আচলতে আমি গ্ৰহণ কৰিবৰ কাৰণে কৈছোঁ শুদ্ধ কৰি, আৰু তাৰ ভিত্তিত যি বিদেশী, এই বিদেশীক বিতৰণ কৰি আচলতে আমাৰ ৰাজ্যখনক সুৰক্ষা কৰিব লাগে, সুৰক্ষা দিব লাগে। এইটো হৈছে প্ৰধান দাবী। এইটো আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ।